নমস্কাৰ, এই মুহূৰ্তত অসম বাকী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। কিয়নো অৰুণোদয় আঁচনিৰ ৮,০০০ টকালৈ আহি পৰিছে ডাঙৰ আপডেট। লগতে PM কিষাণ আঁচনিৰ ২২ নং কিস্তিৰ টকা পাবলৈ কৰিব লাগিব বিশেষ কাম। ইয়াৰ লগতে কেইবাটাও আঁচনি ঘোষণা কৰিছে। হয়, যদি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। যিসকলে জিঅ' টেকিং কৰিছে তেওঁলোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আজি প্ৰথমটো খবৰ, অসমত পুনৰ চৰকাৰ গঠন কৰিলে ফ্ৰী হ'ব ৰেচন সামগ্ৰী। চাউল, দাইল, চেনি, নিমখ সকলো ফ্ৰী হ'ব, বিনা পইচাত সকলোবোৰ দিয়া হ'ব। এতিয়া ১০০ টকাতে দাইল, চেনি, নিমখ দি থকা হৈছে। কেৱল মাত্ৰ বিজেপিক ভোট দিয়ক, এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মানসিকভাৱে শান্তি দিব বিজেপি চৰকাৰে। মহিলাসকলক স্বাৱলম্বী হ'বলৈ চৰকাৰে দিছে ১০,০০০ টকা। অসমতে উপাৰ্জন কৰক, অসমতে খৰচ কৰক। অসমৰ ৩২ লাখ মহিলাক লাখপতি বনোৱা হ'ব এইবাৰ। অৰুণোদয় আঁচনিৰ পৰা ল'ৰা ছোৱালীৰ পৰা খৰচ চৰকাৰে দিব। চৰকাৰে দিয়া ১০,০০০ টকাৰে জাষ্ট আপুনি ভাল কাম কৰক। আমি ভোটৰ কাৰণে টকা দিয়া নাই, আমি এনেই ভোট পাম। মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হয়, অসমত পুনৰ চৰকাৰ গঠন কৰিলে ফ্ৰী হ'ব ৰেচনৰ সামগ্ৰী। পৰৱৰ্তী খবৰ, PM কিষাণৰ ২২ নং কিস্তিক লৈ আহি গ'ল বিগ আপডেট। দেশৰ কোটি কোটি কৃষক অপেক্ষাৰ। হয়, PM কিষাণৰ ২২ নং কিস্তিৰ বাবে অপেক্ষা কৰি আছে। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত লাভ কৰিব PM কিষাণৰ ২২ নং কিস্তিৰ ধন। ধন মুকলিৰ পূৰ্বে জাৰি লওক বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে eKYC আপডেট বাধ্যতামূলক। PM কিষাণ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব eKYC আপডেট। অথবা আজিয়েই যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ। আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। যদি আপুনি টকা পাব বিচাৰিছে, আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত থাকিব লাগিব। আৰু ফাৰ্মাৰ আইডিও বাধ্যতামূলকভাৱে প্ৰতিগৰাকী কৃষকৰ বাবে। হয়, পৰৱৰ্তী খবৰ, চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। কেঁচা ঘৰ থাকিলেহে পাব পকী ঘৰ। জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগক বিহু দেখুৱাইছে বুলি মন্তব্য প্ৰকাশ কৰিছে। গোহালিৰ ফটো মাৰিও যধে মধে হিতাধিকাৰী ভৰাইছে সংখ্যা। গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিয়াৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। হয়, ৰঞ্জিত কুমাৰ দাসে আহ্বান কৰিছে। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব এইবাৰ চৰকাৰ। দুৰ্নীতি কৰা জীৱিকা সখী, গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেললৈ। কেঁচা ঘৰৰ ভুল তথ্য দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ। একাউণ্টত সোমাব ৮,০০০কৈ টকা। হাতত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে টকা পাবলৈ। ২০ তাৰিখে সোমাব ৮,০০০কৈ টকা। টকা পাবলৈ বেংক একাউণ্ট eKYC কৰিব লাগিব। eKYC নাথাকিলে শীঘ্ৰেই কৰি লওক। তাৰ বাবে বেংকলৈ যাব লাগে আপোনাৰ। আজিলৈ দিব নাই, ধন্যবাদ।